বিচাৰ বিচাৰি অসম প্ৰদেশ কংগ্ৰেছ গৌৰৱ গগৈ ডাঙৰীয়া আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ নেতৃত্বত নিৰ্দেশত সমগ্ৰ অসমত জিলা কংগ্ৰেছসমূহে কেণ্ডেল মাৰ্চ আৰম্ভ কৰিছে। তাৰে হাত ধৰি আজি আমি গোৱালপাৰা জিলা কংগ্ৰেছৰ উদ্যোগত আমি এই কেণ্ডেল মাৰ্চ আৰম্ভ কৰিছোঁ। আপোনালোকে দেখিছে যে অজস্ৰজন লোক আমি যাক মাতাই নাই দোকান বন্ধ কৰি দল মত জাতি বৰ্ণ নিৰ্বিশেষে সকলো আহি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু জুবিন গাৰ্গৰ হত্যাৰ ন্যায়িক তদন্ত আৰু তাৰে কাৰণে আজি গোৱালপাৰাত এই শোভাযাত্ৰা শিক্ষালৈ আমি মমবাতি শিক্ষালৈ আৰম্ভ কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা বতৰা কথা বতৰা আৰু তেখেতে মূল বিষয়টোৰ পৰা ডাইভাৰ্ট কৰি যি ধৰণেৰে এতিয়া আৰম্ভ কৰিছে সেই কথা বতৰাবিলাকে সন্দেহ কণিবদ্ধ হৈছে যে তেওঁ যি প্ৰক্ৰিয়াৰে ন্যায়িক তদন্তটো কৰিব লাগিছিল, যি প্ৰক্ৰিয়াৰে ন্যায় পোৱাৰ কাৰণে মানুহে আশা কৰিছিল, তেওঁ মুখ্যমন্ত্ৰী থকালৈকে নাপাব যেন মানুহে তেনেকুৱা এটা ভাবি আছে। মুখ্যমন্ত্ৰী সহধৰ্মিনী ৰেণুকা ভূঞা শৰ্মাও যি ছিংগাপুৰত যি নৰ্থ ইষ্ট ফেষ্টিভেল হৈছিল তাতে অংশগ্ৰহণ কৰিছিল বুলি এতিয়া সৰ্বতে চৰ্চা লাভ কৰিছে। কি সেইকাৰণে আমি কৈছো এটা নিৰপেক্ষ তদন্ত হ'ব লাগে আৰু নিৰপেক্ষ তদন্ত হ'বলৈ হ'লে আমাৰ যিসকলে জনগণে কৈছে সেইটো আমি তাৰ প্ৰৱণতা কৰিছো আৰু তাৰে ন্যায়িক তদন্তটোৰ কাৰণে আজি আমি সকলোৱে কেণ্ডেল মাৰ্চ কৰিছো। মুখ্যমন্ত্ৰী বাৰম্বাৰে কৈ আছে যে ন্যায়িক তদন্ত সন্দৰ্ভত হৈ আছে, বিৰোধীয়ে ৰাজনীতি কৰি আছে। জুবিনকলৈ বিৰোধীয়ে ৰাজনীতি এইকাৰণে জুবিনে কাক উদ্দেশ্য কৰি পলিটিক্স কৰিবা বুলি কৈছিল সেই কথা ৰাইজে জানে। তাৰ কাৰণে সকলোৱে মিলিজুলি থকাৰ কাৰণে জুবিন গাৰ্গে আন্তৰিকতাৰে আশা কৰিছিল সেই কথাখিনি জানে। আজি জুবিনৰ অবৰ্তমানত সকলো জাতি জনগোষ্ঠী কেনেকে একত্ৰিত হৈছে সেই কথাবিলাক দেখিছে। জুবিনৰ গানৰ প্ৰতিটো শব্দই আজি মিলনৰ শব্দ, জুবিনৰ প্ৰতিটো শব্দই আজি আমাৰ মানুহক একত্ৰিত কৰিছে। যিসকলে আমাৰ মাজত বিভাজন আনি ৰাজনীতি কৰিব বিচাৰিছিল জুবিন গাৰ্গে কৈছিল যে তোমালোকে ৰাজনীতি নকৰিবা আৰু সেই ৰাজনীতি নকৰাৰ কাৰণেই জুবিন গাৰ্গৰ প্ৰতি যিসকলৰ সহানুভূতি আছে ৰাজপথলৈ আহিছে। আজি আমাৰ এই কেণ্ডেল মাৰ্চত